আজি পঞ্চভূতত বিলীন হল আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। নমস্কাৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে। আৰু সকলোৱে গম পালে ইতিমধ্যে জুবিন গাৰ্গক আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হল। আৰু তাত খুদ মুখ্যমন্ত্ৰী আৰু লগতে তেওঁ লগত দুজনমান মন্ত্ৰী বিধায়ক আৰু তেওঁ অনুৰাগী সকলো তাত উপস্থিত আছিল। আমাৰটো জুবিনৰ অনুৰাগী সকলৰ কথা বাদেই তাৰ বাদেও মানে শিল্পী সমাজৰ বহুত লোক তাত উপস্থিত আছিল। আৰু সঁচাকৈ এই মুহূৰ্তত ইমান মানে ভিডিঅ'টো হেৰি কৰিবলৈও মন যোৱা নাই মোৰ আজি, কাৰণ গম পাইছে সিদিনাখন সৰু সজাই হওক বা তাত হওক বহুত কষ্ট হৈছিলে ইমান ৰ'দত, আৰু সেইটো কাৰণে মোৰ গাটো ভাল নহয়। গতিকে মই ইমান কৈ নাথাকো, কিন্তু আপোনালোকক এটাই কম, যিটো জুবিন গাৰ্গে নেকি ষ্টেজত এসময়ত পানী এটোপাও খোৱা নাছিল, কিজানি মানুহে মদ খাইছে বুলি কয়, কিন্তু সেই জুবিন গাৰ্গে পিছলৈ কিয় ইমান বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ল নকলেও নোৱাৰো সেই সময়ত। কিন্তু তেওঁ আত্মাৰ সদ্গতি কামনা কৰিছোঁ, ভগৱানে তেওঁক য'তে ৰাখে ভালে ৰাখক সেইটোকে কামনা কৰিছোঁ। আকৌ আমাৰ মাজলৈ পুনৰ ঘূৰি আহিব সেইটো বিশ্বাস আছে, আমাৰ নহয় সকলো জনতাৰে বিশ্বাস আছে। যিকোনো প্ৰকাৰে তেওঁ আকৌ বেলেগ এজন মানে তেওঁৰে আত্মা বেলেগ এজন হৈ আহিব নিশ্চয়। এতিয়া কথাটো হ'ল কি, জুবিন গাৰ্গৰ সেই দিনবিলাক আৰু আজিৰ এই দিনবিলাকৰ মাজত কেনেকৈ কিয় ইমান পৰিৱৰ্তন হ'ল, দুজনমান ব্যক্তিয়ে এটি সুন্দৰ বিশ্লেষণ আগবঢ়াইছে, আৰু সেই বিশ্লেষণটো আগবঢ়াইছে কচ কাৰেণ্টত। গতিকে মই আজি বেছিকৈ কৈ নাথাকো, আপোনালোকৰ মাজলৈ মই সেই সুন্দৰ প্ৰতিবেদনখন আগবঢ়াইছো, মানে নিউজটো, আৰু গোটেইকেইটা আপোনালোকে মন কৰিবচোন। ভিডিঅ'টো অকণমান দীঘল হ'ব, আৰু সেইকাৰণে ময়ো মানে আপোনালোকৰ পৰা হেৰি কৰিব লাগিব, মানে বিদায় ল'ব লাগিব। গতিকে আপোনালোকৰ মাজলৈ মই সেই গোটেই প্ৰতিবেদনখন দিছোঁ, আপোনালোকে তন্নকৈ ভাবি চাব। সংগৰ দুখত কিমান নষ্ট হয় মানুহ, আৰু আমাৰ উঠি অহা যুৱচামকো কৈছোঁ দেই, সংগ দুখত পৰি পেলাই নিজৰ জীৱনটো যাতে ধ্বংস নকৰে। বন্ধু বুলি বেছি গা নুমে শত্ৰু, ইমানেই ক'লোঁ। গতিকে প্ৰতিবেদনখন মই আপোনালোকলৈ আগবঢ়ালোঁ, চাওক। মই আকৌ কম নেক্সট ভিডিঅ'টোত মই আপোনালোকক জনাম কিছু কথা, কিন্তু এইটো ভিডিঅ' মই এইখিনিতে সামৰিছোঁ, কাৰণ প্ৰতিবেদনখন অলপ দীঘল আছে। আপোনালোকে চাই লওক, আৰু আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই। ইতিমধ্যে পঞ্চভূতত বিলীন হ'ল মহানায়ক মহান শিল্পী জুবিন গাৰ্গ। আজি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানতো দেখিবলৈ পোৱা গ'ল গুণমুগ্ধৰ অজস্ৰ ভিৰ, য'ত উপস্থিত আছিল ৰাজ্য চৰকাৰৰ আটাইবোৰ মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, চুবুৰীয়া ৰাজ্যৰ প্ৰতিনিধি ইত্যাদি। তাৰ পাছতে জুবিন গাৰ্গক লৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা আৰম্ভ হৈছে। আজিৰ দিনটোত জুবিন গাৰ্গক নতুনকৈ কিছু মূল্যাংকন হৈছে। জুবিন গাৰ্গক কোনে কেনেকৈ অনুধাৱন কৰিছে, দেশ ৰাজ্যত জুবিন গাৰ্গক লৈ কেনেধৰণৰ চৰ্চা চলিছে, তাৰ কেইটামান আমি চৰ্চাৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। প্ৰথমতে চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন ফেচবুক পোষ্ট। জুবিন গাৰ্গ কি আছিল সেই সন্দৰ্ভত যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এটা নতুন কথা আকৌ অনুধাৱন কৰিবলৈ সক্ষম হৈছে। জুবিন গাৰ্গ কি আছিল সেয়া প্ৰত্যেকে অনুধাৱন কৰিব পাৰিছোঁ। জুবিন আছিল প্ৰকৃত শিল্পী, যিয়ে মাটি আৰু মানুহৰ কথা কৈছিল, খাটি খোৱা দুখীয়া নিচলা সকলোৰে কথা চিন্তা কৰিছিল। জানিব পাৰিলোঁ আজি জুবিন গাৰ্গৰ মুখাগ্নি কৰা সকলৰ ভিতৰত আছিল এজন যুৱক। সেই ল'ৰাটিক জুবিনে দান কৰিছিল এটি নতুন জীৱন, দান কৰিছিল জুবিনৰ উপাধিটো। আদিবাসী চাহ জনগোষ্ঠীৰ ল'ৰাটোৰ নাম আছিল অৰুণ চাচনি, এতিয়া তেওঁৰ নাম অৰুণ গাৰ্গ। এদিন জুবিনে ল'ৰাটিক লৈ আহিছিল গুৱাহাটীলৈ, জুবিনৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিছিল। কাহিলীপাৰাত একেলগে ৰাখিছিল জুবিন পৰিয়ালে। জুবিনে অৰুণক কিমান মৰম কৰিছিল সেই গাৰ্গ উপাধিটো উপহাৰ হিচাপে প্ৰদান কৰোঁতেই পৰিস্ফুট হৈছিল। তেওঁ জুবিনৰ এক হিয়াৰ টুকুৰা। আজি ল'ৰাজনে মুখাগ্নি কৰোঁতে তেওঁৰ ফালে চাই ৰৈছিলোঁ এপলক। এনেধৰণৰ কৰ্মৰ বাবেও বন্দিত হৈ থাকিব জুবিন, আমাৰ মৰমৰ জুবিন। এনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুধাৱন কৰিছে নতুনকৈ শিল্পী জুবিন গাৰ্গক। জুবিন গাৰ্গৰ মৃত্যুৱে আমাক বহু কথা শিকাই থৈ গ'ল। জুবিন গাৰ্গৰ মৃত্যুৱে জাতিটোক পুনৰ এবাৰ একত্ৰিত কৰি থৈ গ'ল। সাম্প্ৰদায়িক মেৰু বিভাজন,
জাতপাতৰ বিভাজনৰ বিপৰীতে জুবিন গাৰ্গৰ মৃত্যুত জাতিটো যেন পুনৰ এবাৰ একত্ৰিত হ'ল আৰু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সেই কথা আকৌ এবাৰ প্ৰমাণিত হ'ল জুবিন গাৰ্গক আজি যিয়ে মুখাগ্নি কৰিছে তাৰ ভিতৰত এগৰাকী আদিবাসী চাহ জনগোষ্ঠীৰ ল'ৰাও আছিল যাক জুবিনে এটা নতুন দান কৰিছিল আৰু সেই জুবিন গাৰ্গৰ ঘৰতেই ল'ৰাজন থাকিছিল আৰু পৰিয়ালৰ সদস্যৰ দৰে আছিল আৰু জুবিন গাৰ্গৰ উপাধিটো সেই অৰুণ চাচনি নামৰ ল'ৰাজনক জুবিন গাৰ্গে ব্যৱহাৰ কৰিবলৈ অনুমতি দিছিল আৰু সেই কথাই আজি পুনৰ এবাৰ সমগ্ৰ ৰাজ্যবাসীক মুগ্ধ কৰি তুলিছে কোনো জাতি ধৰ্ম যে জুবিন গাৰ্গে মানি চলা নাছিল মৃত্যুৰ সময়তো জুবিন গাৰ্গে তাক প্ৰমাণ কৰি থৈ গৈছে আমি আন এটা আপোনালোকক ফেচবুক পোষ্ট দেখুৱাব বিচাৰিছো এয়া হৈছে এগৰাকী সাংবাদিক তেওঁ বিবিচিৰ শচীন গগৈৰ এটা ফেচবুক পোষ্ট আমি আপোনালোকক দেখুৱাব বিচাৰিছো পিয়াহৰ পানীয়েৰি লতাশিল তৃপ্ত কৰা জুবিন গাৰ্গ এই পোষ্টত পুৰণি জুবিন গাৰ্গ আৰু নতুন জুবিন গাৰ্গৰ মাজত এটা পাৰ্থক্য দাঙি ধৰা হৈছে আৰু কিছু সন্দেহো ব্যক্ত কৰা হৈছে খেয়ালি মনৰ এক মুক্ত বিহংগ আৰম্ভণিৰ পৰাই আছিল নে জুবিন গাৰ্গ খেয়ালি মনৰ এক মুক্ত বিহংগ আৰম্ভণিৰ পৰাই আছিল নে জুবিন গাৰ্গ অনুশাসনবিহীন বহেমিয়ান ইমেজটো মানুহজনৰ আচল চৰিত্ৰ আছিল নে হেতু মানুহজনক পিন্ধাই দিয়া হৈছিল কটন কলেজৰ 2001 চনৰ শতবাৰ্ষিকী উদযাপনত জুবিন গাৰ্গৰ সাংস্কৃতিক সন্ধিয়া থোৱা অভিজ্ঞতা এটা মনলৈ আহিছে মোৰ দায়িত্ব আছিল তেখেতক সতীৰ্থসকলৰ সৈতে আদৰি অনাৰ পৰা গ্ৰীণ ৰুমত আৰু মঞ্চত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ মুম্বাইৰ পৰা আহি লতাশিল খেলপথাৰত সেই সন্ধিয়াটোত তেখেতে হুৰাৰ মায়াজাল ৰচিছিল লোকে লোকাৰণ্য হৈ পৰিছিল গোটেই খেলপথাৰ তেতিয়ালৈকে হয়তো জুবিন গাৰ্গৰ সৰ্ববৃহৎ সংগীত অনুষ্ঠান আছিল সেইটো অসমৰ হেপাহৰ শিক্ষানুষ্ঠানখনৰ 100 বছৰীয়া উদযাপনত ৰাজ্যখনৰ নৱতম সাৰ্থৱজনে অলেখ হাজাৰ মানুহক মোহাচন্ন কৰি পেলাইছিল তাৰ মাজতে জুবিন গাৰ্গৰ পিয়াহ লাগিল মুখ জনোৱাত ততাতৈয়াকৈ এটা পানীৰ বটল আনি সুবিধা বুজি মঞ্চতে তেখেতৰ হাতত তুলি দিলো কিন্তু খুলিবলৈ লৈও মুহূৰ্ততে কিবা এটা ভাবি বটলটো তেখেতে মোক উভতাই দিলে প্ৰগ্ৰাম শেষ কৰি খাম নহলে মানুহে বেলেগ কিবা খোৱা বুলি ধৰি ল'ব সেই বুলি কৈ গিটাৰত আঙুলি বুলাই তেখেত পুনৰ গীতৰ মাজলৈ আগবাঢ়িল মই থতমত খাই আঁতৰি আহিলো পিছলৈ জুবিন গাৰ্গৰ সৈতে ব্যক্তিগত সম্পৰ্ক নাথাকিলগৈ কিন্তু যিকোনো এগৰাকী অসমীয়াৰ দৰে আমাৰ বাবেও তেখেতৰ সংগীত সদায় জীৱনৰ এক অংশ হৈ থাকিল কেতিয়াবা ভাবি আচৰিত হৈছো দৰ্শকে ভুল ভাবিব পাৰে বুলি চিন্তা কৰি তৃষ্ণাতুৰ হৈয়ে সংগীত পৰিৱেশন কৰা মানুহজন কেনেকৈ ইমান হলনি হ'ল পিছৰ পৰ্যায়ত আচলতে আৰম্ভণিৰ সময়খিনিত স্বৰ্গীয় জয়ন্ত পাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা দেৱ বৰকটকীৰ দৰে এখিনি সংবেদনশীল আৰু বিবেচনা সম্পন্ন মানুহে জুবিন গাৰ্গক ঘেৰি ৰাখিছিল সেই মানুহখিনিৰ সান্নিধ্যত শিল্পীগৰাকীৰ উত্তৰণ হৈছিল বহুখিনি অনুশাসনৰ মাজেৰে কিন্তু পিছলৈ এই মানুহখিনি আঁতৰি যোৱাৰ পাছত গায়কগৰাকীৰ সংগলৈ আহিল এক স্তাৱকৰ দল যাৰ জুবিন গাৰ্গৰ দৰে ব্যক্তিত্বৰ মানুহ এজনক সহযোগ কৰিব পৰাৰ যোগ্যতাই নাছিল শিল্পীগৰাকীৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা বা আনুগত্য নাছিল বুলি একে আখাৰে কৈ দিব নোৱাৰি কিন্তু এনে নিম্ন আইকিউ সম্পন্ন মানুহখিনিৰ উচতনিয়ে মানুহজনক নিশ্চিতভাৱে ধীৰে ধীৰে বহুখিনি সলাই পেলালে যি সময়ত তেওঁলোকে জুবিন গাৰ্গৰ সৃষ্টি আৰু স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিছিল তেওঁলোকে মানুহজনক উচতাই জুল খাই থাকিল সেইবাবে জুবিন গাৰ্গ আচলতে পাপনৰ দৰে এক প্ৰফেচনেল মেনেজমেণ্ট টিমৰ পৰিচালনাত থাকিব লাগিছিল তেনে এটা টিমে ৰাইজৰ হিয়াৰ শিল্পীগৰাকীৰ সৃষ্টিকেই নহয় তেখেতৰ স্বাস্থ্যৰো উপযুক্ত যত্ন ল'ব পাৰিলেহেঁতেন ইমান সোনকালে হেৰাই নগ'লহেঁতেন এই অলেখ প্ৰজন্মৰ মহানায়কগৰাকী এয়া আছিল এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাংবাদিক অসমৰ সন্তান শচীন গগৈয়ে পূৰ্বৰ জুবিন গাৰ্গগৰাকীক কেনেকৈ লগ পাইছিল সেই অনুভৱ ব্যক্ত কৰিছে সেই অভিজ্ঞতা ব্যক্ত কৰিছে কটন কলেজত ফাংচন কৰি থাকোঁতে জুবিন গাৰ্গৰ পানী পিয়া লাগিছিল আৰু বটলত পানী আনি দিওঁতে জুবিন গাৰ্গে সেই বটলৰ পানী উভতাই দিছিল কাৰণ মানুহে অন্য কিবা খোৱা বুলি ভাবিব পাৰে অৰ্থাৎ নিচাযুক্ত দ্ৰব্য সেৱন কৰা বুলি ভাবিব পাৰে বুলিয়ে জুবিন গাৰ্গে পানীৰ বটলটো ঘূৰাই দি পিয়াহত আতুৰ হৈ থাকিয়ে তেওঁ গিটাৰত হাত বুলাই সংগীত পৰিৱেশন কৰি গৈছিল আৰু অনুষ্ঠান শেষ কৰাৰ পাছতহে তেওঁ পানী খাইছিল আৰু সেইগৰাকী জুবিন গাৰ্গ পিছৰ মুহূৰ্তত আমি কেনেদৰে দেখিছো কোনে জুবিন গাৰ্গক ইমান হলনি কৰিলে কেনেকৈ কৰিলে জুবিন গাৰ্গৰ আচলতে সেই পৰিচয় সঁচা নে মিছা নে হেয়া এটা চাপ মোহৰ মাৰি দিয়া হ'ল জুবিন গাৰ্গ তেনেকৈ বুলি তেনে এক প্ৰশ্ন উত্থাপন কৰিছে আৰু
প্ৰথম পৰ্যায়ত জুবিন গাৰ্গৰ সেই সোণালী সময়খিনিত উত্তৰণৰ সময়খিনিত কোন সকল সতীৰ্থই তেওঁৰ সৈতে কাম কৰিছিল জুবিন গাৰ্গৰ সতীৰ্থ যিসকল আছিল তেওঁলোকৰ নাম উল্লেখ কৰিছে স্বৰ্গীয় জয়ন্ত পাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা দেৱ বৰকটকীৰ দৰে লোকসকল তেখেতৰ আশে-পাশে থাকোতে এনে এজন জুবিন গাৰ্গক আমি দেখা নাছিলো বুলি তেওঁ উল্লেখ কৰিছে আৰু সঁচাকৈ সেই সময়ত জুবিন গাৰ্গ মানস ৰবীন দেৱ বৰকটকী এই সকল লোক আহিছিল সৃষ্টিশীলতাৰ বাবে গুৱাহাটীলৈ তেওঁলোক গুৱাহাটীলৈ ধাপলি মেলিছিল সৃষ্টিশীল কৰ্মত তেওঁলোক জড়িত হৈ পৰিছিল তেওঁলোকৰ সেই সময়খিনি উত্তৰণৰ সময় আছিল পাছৰ পৰ্যায়ত এগৰাকী আমি বেলেগ এজন জুবিন গাৰ্গক দেখিবলৈ পালো তেখেতৰ সতীৰ্থ তেখেতৰ বন্ধু আমি বেলেগ মানুহক দেখিবলৈ পালো আৰু যিটো কথা শচীন গগৈ কৈছে যে জুবিন গাৰ্গ আসলতে পাপনৰ দৰে এক প্ৰফেশনেল মেনেজমেণ্ট টিমৰ পৰিচালনাত যদি থাকিলহেঁতেন তেতিয়াহ'লে তেখেতৰ যত্ন ভালদৰে লোৱা হ'লহেঁতেন যিটো তেওঁ আক্ষেপ প্ৰকাশ কৰিছে শচীন গগৈৰ এই পোষ্টটো এটা অতি তাৎপৰ্যপূৰ্ণ পোষ্ট কাৰণ যিগৰাকী জুবিন গাৰ্গক তেওঁ যেনেকৈ পাইছিল আজিৰ সময়ৰ জুবিন গাৰ্গ গৰাকীক আমি ইয়াৰ মাজত বহুত পাৰ্থক্য দেখিবলৈ পাওঁ ইয়াৰ পাছত আমি আপোনালোকক আন এটা ফেচবুক পোষ্ট পঢ়ি শুনাব বিচাৰিছো এই পোষ্টটোত জুবিন গাৰ্গক হোৰা হৈছে জুবিন গাৰ্গৰ পূৰ্বৰ তেওঁৰ কথা তেওঁৰ সংলাপ কি কৈছিল জুবিন গাৰ্গে গায়ত্ৰী প্ৰাংকিত শৰ্মাই লিখিছে মৃত্যুৰ দিনা গাবলৈ গান নে প্ৰাৰ্থনা এটা লিখি থৈ যোৱাৰ পৰা চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন প্ৰতিটো পৰিস্থিতিৰ সৈতে মিলি যোৱাকৈ গীতবোৰ নিজেই গাই থৈ যোৱা মানুহ আছিল জুবিন আজি 3 দিন ৰাতিয়ে দিনে গীতকে বাজি থাকিল কিন্তু এটাও আনৰ গীত বজাবলগীয়া নোহোৱাকৈ গাই থৈ যোৱা মানুহ আছিল জুবিন এখন মঞ্চত থিয় হৈ সত্তাধিকাৰক চৰকাৰক হত সাহসেৰে বুকুত উদয় হোৱা প্ৰশ্নবোৰ কৰিব পৰা মানুহ আছিল জুবিন গান গোৱা মানুহ এজনে সিনেমা এখন বনালে তাকো দৌৰি মানুহক চাবলৈ নিব পৰা মানুহ আছিল একমাত্ৰ জুবিন মোৰ মৃত্যুত 7 দিন বন্ধ হ'ব বুলি কৈ থৈ যাব পৰা মানুহ আছিল জুবিন 3জন অন্ধলোক জুবিন গাৰ্গক সৰু সজাইলৈ চাবলৈ আহিছিল তেওঁলোকে ভালকৈ জানিছিল যে জুবিন গাৰ্গক চাবলৈ চকুৰ পোহৰৰ প্ৰয়োজন নাই বুকুৰ পোহৰেই যথেষ্ট হাজাৰ মানুহ হোৱা তেওঁৰ অনুষ্ঠানবোৰত আৰক্ষীয়ে সম্ভালিব নোৱাৰাকৈ উৎপাত কৰে তেওঁৰ অনুৰাগীয়ে আৰক্ষীয়ে সম্ভালিব নোৱাৰি হতাশ হোৱাৰ সময়তে তেওঁ মাইক্ৰফোনটো লৈ এবাৰ মাত্ৰ কৈ উঠে ঐ উৎপাতবোৰ কমকৈ কৰ একদম হুলস্থুল নকৰিবি মাত্ৰ এখাৰ বাক্যতে শান্ত হৈ পৰে অগণন জনতা সেই শক্তি আছিল কেৱল জুবিনৰ মাতত সেইজন মানুহ গলগৈ আৰু এজন জুবিন গাৰ্গ নোলাই হেয়া সঁচা কথা কিন্তু এই কেইদিনৰ অসমখন চাই এনে ভাৱ হৈছে যে জুবিনে তেওঁৰ দৰে হ'বলৈ মানুহবোৰক শিকাই থৈ গল এজন মানুহৰ মৃত্যুত যে বিশিষ্ট লোকৰ পৰা আৰম্ভ কৰি পদপথৰ মগনীয়াজনলৈকে কণ শিশুৰ পৰা আৰম্ভ কৰি 90 বছৰীয়া বৃদ্ধজনলৈকে কান্দিব পাৰে হেয়া কেৱল জুবিনেহে শিকাই থৈ গল ডিউটি দি থকা আৰক্ষীয়ে হুকাই কান্দিলে বৃদ্ধ সিকিউৰিটি গাৰ্ডজনে কলপাতত ফুল কেইপামান লৈ ৰৈ থাকিল কুকুৰ কেইটা বান্দৰটো ফটোৰ সন্মুখত দীঘল দি পৰি থাকিল খোজ কাঢ়িব নোৱাৰা আইতাগৰাকীয়ে লাখুটিত ভৰ দি সৰু সজাই পালেগৈ মৃতদেহ কঢ়িওৱা এম্বুলেন্সৰ চালকে কান্দি চলালে গাড়ী ইয়া কেৱল জুবিনেহে পাৰিছিল মানুহ হোৱাৰ সমান ধৰ্ম নাই ইয়া কেৱল জুবিনে শিকাব পাৰিছিল দৈনিক এখটা মৃত্যুৰ খবৰ দিয়া সাংবাদিকে সকলো এথিক্স পাহৰি মেচিন হ'বলৈ পাহৰি হুকাই কান্দি বাতৰি পঢ়িলে এই চকু পানী কেৱল জুবিনৰ বাবে আছিল এইকেইদিন দেখা অসমখন চাই ওপৰৰ পৰা এবাৰ হলেও জুবিন গাৰ্গে সুখেৰে হাঁহিছে মনে চাগে কৈছেও মোৰ অবৰ্তমানত ইহতবোৰে মোৰ অসমখনক অসম কৰি ৰাখিব ইয়াতকৈ মোৰ আত্মাক আৰু লাগে কি ইয়াতকৈ বেছি আৰু মই বিচাৰিছিলো নেকি ইয়া হৈছে গায়ত্ৰী প্ৰাংকিত শৰ্মাৰ এটা ফেচবুক পোষ্ট য'ত জুবিন গাৰ্গে বিভিন্ন মঞ্চত যিবিলাক কথা তেওঁৰ শ্ৰোতা গুণমুগ্ধৰ বাবে কৈছিল যিবিলাক কথাই জুবিন গাৰ্গ জীৱিত কালত অতি বিতৰ্কৰ সৃষ্টি কৰিছিল বহুতে সমৰ্থন কৰিছিল বহুতে জুবিন গাৰ্গক এই কথাবিলাকৰ বাবে তেওঁ গৰিহণা প্ৰদান কৰিছিল কিন্তু আজি মৃত্যুৰ পাছত জুবিন গাৰ্গৰ এই কথাবিলাকে পুনৰ চৰ্চা লাভ কৰিছে আৰু জুবিন গাৰ্গৰ এই কথাবোৰৰ বাবে জুবিন গাৰ্গ যে প্ৰিয় হৈ আছিল মানুহে যে তেওঁক ভাল পাইছিল আৰু এই সঁচা কথা তেওঁৰ মুখেৰে যি সঁচা কথা তেওঁ ওলাইছিল ভয় নকৰাকৈ খাতিৰ নকৰাকৈ তেওঁ যিবোৰ কথা কৈ দিব পাৰিছিল সেইবোৰ কথাৰ কাৰণে জুবিন গাৰ্গ মানুহৰ মাজত আজি ইমান জনপ্ৰিয় জুবিন গাৰ্গে তেওঁ কৈছিল যে মোৰ বন্ধত 7 দিন অসম বন্ধ থাকিব
তেওঁ এজন বন্ধুৰ সৈতে কথা পাতি থাকোঁতে ধেমেলীয়া কথা পাতি থাকোঁতে তেওঁ এই কথাটো কৈ দিছিল আৰু সেয়াই আমি বাস্তৱত আজি দেখিবলৈ পাইছোঁ তেওঁ যিটো গান তেওঁৰ মৃত্যু হ'লে বাজি থাকিব লাগিব বুলি কৈছিল আজি জুবিন গাৰ্গক বিদায় দিয়াৰ সময়তো গুণমুগ্ধসকলে সেই গীতটো গাই গাই তেওঁক বিদায় দিছে আৰু এই যোৱা 5 দিন ৰাতিয়ে দিনে একেটা গীতকে মানুহে গাই আছে কিন্তু এই গীত গাই কাৰো আমনি লগা নাই এই গীত শুনিও কাৰো আমনি লগা নাই তেনেকৈ কৈ যোৱাৰ বাবে গুণমুগ্ধসকলে তেওঁৰ কথা ৰাখি তেওঁক সন্মানজনকভাৱে আজি বিদায় দিছে জুবিন গাৰ্গে এগৰাকী সত্তাধিকাৰৰ সন্মুখত তেওঁ কৈ দিছিল যে প্ৰভু ঈশ্বৰ শব্দটো মই বেয়া পাওঁ কোনো প্ৰভু ঈশ্বৰ নাথাকে সত্তাধিকাৰক সন্মান কৰিব লাগে আৰু সত্তাধিকাৰৰ মানুহক আনক সন্মান কৰিব লাগে সকলো সমান প্ৰভু ঈশ্বৰ শব্দটো আমাৰ হিন্দু ধৰ্মতো নাই কতো নাই এই শব্দটো মই বেয়া পাওঁ জুবিন গাৰ্গে আৰু বহু কিবা কিবি কৈছিল যেতিয়া আমাক ভাৰত চৰকাৰে কি দিব কি নিদিব কি দিছে কি নাই দিয়া এইবিলাক কথাক লৈ চৰ্চা চলিছিল তেতিয়া জুবিন গাৰ্গে কৈ দিছিল যে গড় দিছো চাহ দিছো আৰু জুবিন গাৰ্গ দিছো ভাৰত চৰকাৰে আমাক দিবলগীয়া কি আছে এনেকৈ ক'ব পৰা মানুহ কেৱল জুবিন গাৰ্গহে আছিল বুলি গায়ত্ৰী প্ৰাংকিত শৰ্মাই উল্লেখ কৰিছে গতিকে জুবিন গাৰ্গক লৈ এইকেইদিনত যি পৰিৱেশ সৃষ্টি হ'ল সেই পৰিৱেশটো খুব মনোমোহাকৈ তেওঁ বৰ্ণনা কৰি তেওঁ লিখিছে আৰু কেনেকৈ একেবাৰে অন্ধ ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধালৈকে জুবিন গাৰ্গক সন্মান জনাই এই 5টা দিন মানুহ কেনেকৈ আছিল সেই কথাখিনি খুব ধুনীয়াকৈ তেওঁ বৰ্ণনা কৰি সোঁৱৰণ কৰিছে ইয়াৰ পাছত আমি আপোনালোকক দেখুৱাবলৈ লৈছো ভাৰতৰ প্ৰখ্যাত সাংবাদিক জ্যেষ্ঠ সাংবাদিক মেক্সেছে বঁটা বিজয়ী ৰবিশ কুমাৰৰ সেই আজি ফেচবুক পোষ্টটো যিটো পোষ্টে ব্যাপক চৰ্চা লাভ কৰিছে ৰবিশ কুমাৰে লিখিছে বিদায় জুবিন ঈশ্বৰে অসমক এই দুখ সহ্য কৰাৰ শক্তি দিয়ক আমি আমাৰ জীৱনত এনে এক মহান বিদায় দেখা নাই য'ত জনতাই জুবিনৰ চিতাৰ প্ৰতিটো শিখাৰ সৈতে জুবিনৰ গান গাইছে মই ৰবিশ কুমাৰৰ সেই হিন্দীৰ অসমীয়া ভাঙনি কৰি দিছো আকৌ এবাৰ প্ৰথমৰ পৰা কৈছো বিদায় জুবিন ঈশ্বৰে অসমক এই দুখ সহ্য কৰাৰ শক্তি দিয়ক আমি আমাৰ জীৱনত এনে এক মহান বিদায় দেখা নাই য'ত জনতাই জুবিনৰ চিতাৰ প্ৰতিটো শিখাৰ সৈতে জুবিনৰ গান গাইছে জুবিনৰ বাহিৰে কোনোৱে একো ক'ব নিবিচাৰে আন কিবা এটাৰ বিষয়ে শুনিব নিবিচাৰে যোৱা 3-4 দিনত এই দেখে এনে কিবা দেখিছে যিটো আগতে কেতিয়াও দেখা নাছিল মই জনাত কোনো গায়কৰ এনে স্থান নাই যিটো জুবিনে লাভ কৰিছে আজি জনতাই জুবিনক বিদায় দিয়া নাই বৰঞ্চ চিৰদিনৰ বাবে নিজৰ হৃদয়ত স্থান দিছে এইটো এটা গৱেষণাৰ বিষয় হ'ব লাগে যে দিল্লী আৰু মুম্বাইৰ জগতৰ পৰা দূৰৈত এজন গায়কে কেনেকৈ মানুহৰ জীৱনৰ অংশ হৈ পৰিল জুবিন যোৱাৰ দুখ কেৱল অসমৰ মাজত সীমাবদ্ধ নহয় ওচৰৰ ৰাজ্যবোৰতো বিষাদে বিৰাজ কৰিছে বাংলাদেশৰ পৰা মানুহে লিখিছে কান্দিছে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বত জুবিনে যি অৰ্জন কৰিছে যি ভৰসা আৰু প্ৰেম লাভ কৰিছে সেয়া অতুলনীয় যদি আপোনালোকে জুবিনৰ বিদায়ৰ এই বিষাদময় দৃশ্য নাই দেখা তেন্তে আপোনালোকে বিষাদৰ মৰ্মকো কেতিয়াও সঠিককৈ বুজি নাপাব সুখ কি সেয়া বুজাৰ জ্ঞানো আধৰুৱা হৈ থাকিব অসমৰ সকলো মানুহ নীৰৱ উৰে ৰাতি হাৰে থাকে দিনে ৰাতিয়ে কান্দে এনে মহান গায়কক চেলুট অসমৰ পৰা বহু দূৰত থাকিও ৰবিশ কুমাৰে অসমত এই মুহূৰ্তত কি হৈ আছে জুবিন গাৰ্গৰ মৃত্যুত অসম বৰ্তমান কি পৰ্যায়ত আছে কেনে অৱস্থাৰ কেনে অসহনীয় কেনে অবৰ্ণনীয় পৰিস্থিতিৰ অসমৰ জনতা সন্মুখীন হৈছে সেই কথা ৰবিশ কুমাৰে অনুভৱ কৰিব পাৰিছে ৰবিশ কুমাৰে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁ আসলতে জুবিন গাৰ্গক জনা বুলি তেওঁ নিজৰ ভিডিঅ'ত তেওঁ উল্লেখ কৰিছে আৰু তেওঁ যেতিয়া জুবিন গাৰ্গক জানিছে দেখিছে তেতিয়া তেওঁ জুবিন গাৰ্গৰ বিষয়ে জানি বুজি সমগ্ৰ দেশক তেওঁ জনাই দিছে আৰু কেৱল এটা ভিডিঅ'ই নহয় ভিডিঅ' আকাৰে ৰবিশ কুমাৰে জুবিন গাৰ্গৰ গান জীৱন সম্পৰ্কত তেওঁ এটা প্ৰতিবেদন প্ৰস্তুত কৰিছে তাৰ পাছতো জুবিন গাৰ্গৰ আজি অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো ৰবিশ কুমাৰে এটা ফেচবুক পোষ্ট কৰিছে য'ত তেওঁ কৈছে যে আমাৰ সময়ত এনে বিদায় এনে গায়ক এনে কিবা আজিলৈকে দেখা নাই যিটো অসমত সংঘটিত হৈছে জুবিন গাৰ্গৰ ক্ষেত্ৰত হৈছে সমগ্ৰ বিশ্বত জুবিন গাৰ্গে যি মৰম প্ৰেম আস্থা অৰ্জন কৰিছে সেয়া অতুলনীয় বুলি উল্লেখ কৰিছে আৰু জুবিন গাৰ্গৰ সেই যিটো যাত্ৰা আছিল
গুৱাহাটী বিমানবন্দৰৰ পৰা সেই যাত্ৰা আছিল পৃথিৱীৰ চতুৰ্থ সৰ্ববৃহৎ যাত্ৰা ইমান মানুহে অংশগ্ৰহণ কৰা যাত্ৰা অৰ্থাৎ ভাৰতত হেয়া প্ৰথম জুবিন গাৰ্গে সেই মৰম গুণমুগ্ধৰ সন্মান চেনেহ শ্ৰদ্ধা আদায় কৰিবলৈ সক্ষম হৈছে যাৰ বাবে ৰবিশ কুমাৰেও লিখিছে যে এনে কিবা আজিলৈকে আমি দেখা নাই যেটো অসমত এই মুহূৰ্তত আমি দেখিবলৈ পাইছো আৰু সেই তেওঁ ভাৰতৰ অন্যান্য যিসকল লোক আছে তেওঁলোককো ৰবিশ কুমাৰৰ বা আমাৰ অসমৰ এই মুহূৰ্তত হৈ থকা পৰিস্থিতি চাবৰ বাবে জুবিন গাৰ্গৰ সৈতে মানুহৰ সম্পৰ্ক অনুধাৱন কৰিবৰ বাবে তেওঁ আহ্বান জনাইছে তাৰ পাছত আমি অন্য এটা ফেসবুক পোষ্ট যদি চাও লিখিছে নৰ্থ লখিমপুৰ মহাবিদ্যালয় বৰ্তমান বিশ্ববিদ্যালয় নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ অৰবিন্দ ৰাজখোৱাই ডক্টৰ অৰবিন্দ ৰাজখোৱাই লিখিছে যে শিল্পই এক কৰে যুগে যুগে শিল্পীয়ে জাতি গঢ়ে যিবোৰ কথাৰ বাবে বিগত কিছু বছৰ আমি মানুহৰ মাজত ঘৃণাৰ জন্ম দিছিলো অসহিষ্ণুতাৰ জন্ম দিছিলো তাৰ পৰা স্বাৰ্থ আৰু ক্ষমতাৰ অংক কৰিছিলো সেই সকলো মখিমূৰ কৰি দিলে জুবিনে সবার উপরে মানুষ সত্য তাহার উপরে নাই সবার উপরে মানুষ সত্য তাহার উপরে নাই জুবিনৰ মৃত্যুৰ পাছত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে উজনি আৰু মধ্য অসমত সম্পূৰ্ণ দুদিন ঘূৰিলো মানুহ দেখিলো কেৱল মানুহ জাত নাই ধৰ্ম নাই সকলো কান্দি কান্দি জুবিনৰ বাবে ওলাই আহিছে অসমীয়া হৈ মানুহ হৈ কৰবাত হুক সমদলৰ বাবে আলিবাদ বন্ধ পাইছো প্ৰথমবাৰৰ বাবে বিৰক্ত হোৱা নাই কেৱল কান্দিছো আক্ষৰিকভাৱে চকুৰ পানীৰে বাট নেদেখা হৈছো নিয়স্ত স্বাৰ্থৰ হকে বিভেদ সৃষ্টি কৰা সকল সতৰ্ক হওক জুবিনে মৰণেৰে আকৌ এবাৰ অসমীয়াক একত্ৰিত কৰি গল আপোনালোক ভয়ানক ধৰণে ৰুখত পৰি যাব নিস্তাৰ নহব জনতাৰ চেতনা আজি জাগ্ৰত ডক্টৰ অৰবিন্দ ৰাজখোৱাই দৈনিক অসমত প্ৰকাশ পোৱা প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত ময়ে কাঞ্চনজংঘা জুবিন গাৰ্গৰ যেটো বিখ্যাত সংলাপ মানুহৰ মাজত চৰ্চিত সেই দৈনিক অসমৰ এই উক্তিটোক তেওঁ উল্লেখ কৰি আজি এইদৰে তেওঁৰ উপলব্ধি সামাজিক মাধ্যমত ব্যক্ত কৰিছে জুবিন গাৰ্গে মৰণেৰে আকৌ এবাৰ অসমীয়া জাতিক একত্ৰিত কৰি যোৱা বুলি তেওঁ উল্লেখ কৰিছে জুবিন গাৰ্গে জীৱিত কালত দেখুৱাইছিল জীৱিত কালত তেওঁ কৈছিল তেওঁ মানুহক বৈষম্য কৰা নাছিল ভেদাভেদ ভাৱ তেওঁ পোষণ কৰা নাছিল যেটো আজি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত আমি দেখিবলৈ পালো এগৰাকী আদিবাসী জনগোষ্ঠীৰ লোকে তেওঁক মুখাগ্নি কৰিলে সকলো জাতি ধৰ্মৰ বৰ্ণৰ ভাষা নিৰ্বিশেষে মানুহ তেওঁৰ এই বিদায় জনাবৰ বাবে ওলাই আহিল আৰু যি অসমীয়া জাতিটোক অসমীয়া জাতীয়তাবাদেও কৰিব নোৱাৰা এটা কাম তেওঁ মৰণেৰে কৰি দেখুৱালে আৰু সেইবাবে বিভেদ সৃষ্টি কৰা লোকসকলক তেওঁ হকিয়নি প্ৰদান কৰিছে যে আপোনালোক ভয়ানক ধৰণে ৰুখত পৰি যাব নিস্তাৰ নহব জনতাৰ চেতনা আজি জাগ্ৰত আমি আন এটা ফেসবুক পোষ্ট আপোনালোকক দেখুৱাব বিচাৰিছো এয়া মনোৰম গগৈয়ে লিখিছে জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ জুবিন গাৰ্গে কোৱা এষাৰ কথা তেওঁ লিখিছে কিতাপ নথকা জাতিক গামুচাই বচাব নোৱাৰে জুবিন গাৰ্গে বিভিন্ন সময়ত উল্লেখ কৰি আহিছে তেওঁ কিতাপ পঢ়ি ভাল পায় তেওঁ কিতাপ উপহাৰ দিলে তেওঁ ভাল পায় গতিকে কিতাপ যি নপঢ়ে কিতাপ নপঢ়া কিতাপ নথকা এটা জাতিক কেৱল গামুচাখনে বচাই ৰাখিব নোৱাৰে বুলি জুবিন গাৰ্গে এদিন মঞ্চত যি কথা উল্লেখ কৰিছিল মনোৰম গগৈ আজি তাক সোঁৱৰণ কৰিছে জুবিন গাৰ্গৰ এই অতি তাৎপৰ্যপূৰ্ণ এটা কথা এবাৰ তেওঁ এটা সাংস্কৃতিক সন্ধিয়াত যেতিয়া অংশগ্ৰহণ কৰিবলৈ গৈছিল তাত অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ভাষণ দি আছিল পৰমানন্দ ৰাজবংশীয়ে প্ৰায় 1.5 ঘণ্টামান ভাষণ দিছিল তাৰ পাছত জুবিন গাৰ্গক মঞ্চত উঠিবলৈ দিয়া হৈছিল আৰু জুবিন গাৰ্গ মঞ্চত উঠিয়ে খুব উজাৰিছিল বিভিন্ন কথা কৈ থকাৰ মাজত তেওঁ ক'লে যে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ইয়াত 1 ঘণ্টামান ভাষণ দিলে মই 1 ঘণ্টামান বহি থাকিলো তেওঁ কেৱল লেকচাৰ দিয়ে কাম নকৰে এনেকৈ তেওঁ স্পষ্টকৈ মুকলিকৈ এই কথা কৈছিল তাৰ পাছত তেওঁ কৈছিল যে তেওঁলোকে সাহিত্য সভাই তেওঁলোকক মাননি দিবলৈ অক্ষমতা প্ৰকাশ কৰিছিল যাৰ বাবে জুবিন গাৰ্গে
তেওঁ বিনামূলীয়াকৈ সেইদিনা কোনো মাননি নোহোৱাকৈ তেওঁ গীত পৰিৱেশন কৰিব বুলি কথা দিছিল আৰু 1 ঘণ্টামান গীত পৰিৱেশন কৰিছিল তাৰ পাছত তেওঁলোকৰ গোটেই টিমটোক এটা উপহাৰ দিছিল ডাঙৰ এটা উপহাৰ এনেকৈ জুবিন গাৰ্গে কৈছিল যে এটা উপহাৰ দিছিল ভাবিছিল জুবিন গাৰ্গে সেয়া কিতাপ দিছে কিন্তু যেতিয়া ঘৰত গৈ খুলি চাইছে কিবা প্ৰসাধন সামগ্ৰী দিছে মুলতানী মিত্ৰী এনে ধৰণৰ কিবা কিবি জুবিন গাৰ্গৰ খুব খং উঠিল অসম সাহিত্য সভাৰ এটা অনুষ্ঠান তাত কিতাপ দিব লাগে নে এনেকুৱা প্ৰসাধন সামগ্ৰী দিব লাগে তেওঁ সেই খুব উজাৰি তেওঁ এই কথাটো ব্যক্ত কৰিছিল তেতিয়া তেওঁ কৈছিল যে তেওঁ কিতাপ উপহাৰ দিলে খুব ভাল পায় জুবিন গাৰ্গে বিভিন্ন সময়ত কৈ আহিছে তেওঁ কিতাপ পঢ়ি ভাল পায় কিতাপ উপহাৰ দিলে তেওঁ ভাল পায় আৰু সিদিনা সেই মঞ্চখনতো তেওঁ কৈছিল আৰু অসম সাহিত্য সভাই প্ৰদান কৰা সেই উপহাৰটোত তেওঁ কিতাপে আশা কৰিছিল কিন্তু অসম সাহিত্য সভায়ো সেই নজিৰ দেখুৱাব নোৱাৰিলে জুবিন গাৰ্গক কিতাপৰ বদলি প্ৰসাধন সামগ্ৰীহে উপহাৰ দিছিল যেটো কথা জুবিন গাৰ্গে মুকলিকৈ সমালোচনা কৰিছিল হেজনে আছিল জুবিন গাৰ্গ যাক আজি আমি হেৰুৱালো আমি হেৰুৱাই অসমীয়া জাতি আজি শূন্য জুবিন গাৰ্গক বৰ বেছি মূল্যাঙ্কন কৰা নহল জীৱিত কালত হয়তো ইয়াৰ পাছত জুবিন গাৰ্গৰ নতুন মূল্যাঙ্কন হ'ব জুবিন গাৰ্গে যি আদৰ্শ দেখুৱাই গৈছিল যি বাট দেখুৱাই গৈছিল সেই আদৰ্শৰে সেই বাটেৰে যদি অসমীয়া জাতি আগবাঢ়ে অসমীয়া জাতিক কোনেও নিষেধ কৰিব নোৱাৰে অসমীয়া জাতিক কোনেও ভাগ ভাগ কৰিব নোৱাৰে জুবিন গাৰ্গে মৰণেৰে জুবিন গাৰ্গৰ মৃত্যুৱে অসমীয়া জাতিটোক পুনৰ এবাৰ একত্ৰিত কৰি থৈ গ'ল শক্তিশালী কৰি থৈ গ'ল আৰু ই বিভেদকামী শক্তিৰ বাবে এটা হকিয়নি হৈ থাকিব